আজি অসম পেট্ৰকেমিকেলছ লিমিটেড আৰু দীনদয়াল পোৰ্ট অথৰিটি কাণ্ডলা মাজত গ্ৰীণ মিথানলৰ সন্দৰ্ভত যি বুজাবুজি চুক্তি হৈছে এই চুক্তি আজি আমাৰ বাবে বিশেষকৈ অসমৰ বাবে এটা মাইলৰ খুঁটি হিচাপে ই পৰিগণিত হ'ব। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নেশ্যনেল গ্ৰীণ হাইড্ৰোজেন মিছন তেখেতে লঞ্চ কৰি ভাৰতবৰ্ষৰ জনগণক এতিয়া আহ্বান দিছিল যে আমি একবিংশ শতিকাত গোটেই পৃথিৱীৰ বুকুত গোলকীয় উষ্ণতা আৰু ক্লাইমেট চেঞ্জ ইয়াক প্ৰতিৰোধ কৰিব লগা হ'লে ক্লাইমেট একশ্যন ল'ব লাগিব আৰু এই ক্লাইমেট একশ্যনৰ বাবে তেখেতে গ্ৰীণ ট্ৰান্সপৰ্টক বিশেষভাৱে প্ৰাধান্য দিবৰ বাবে আৰু গ্ৰীণ ট্ৰান্সপৰ্টক প্ৰাধান্য দি ব্লু ইকনমি আয়ত্ত কৰাৰ লক্ষ্য স্থিৰ কৰিলে। গতিকে আজি তেনে এটি মহৎ উদ্দেশ্য সন্মুখত ৰাখি অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ পোৰ্ট শ্বিপিং ৱাটাৰৱেজ অধীনত থকা আমাৰ দীনদয়াল পোৰ্ট অথৰিটি কাণ্ডলাৰ মাজত যি চুক্তি হ'ল এইটো আমাৰ বাবে অত্যন্ত স্মৰণীয় দিন হৈ ৰ'ব। কাৰণ আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি এইখিনি পদক্ষেপ আমি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে কোঅপাৰেটিভ ফেডাৰেলিজমৰ স্পিৰিটত আমি ইয়াক সফল ৰূপ দিয়াৰ প্ৰয়াস কৰিছোঁ। আৰু পৃথিৱীৰ বুকুত এতিয়া যিমান সংখ্যক জাহাজ বৰ্তমান চলি আছে বাংকাৰ ফুৱেলৰ যোগেদি সেইবিলাকত এতিয়া ট্ৰেঞ্জিশ্যনৰ যোগেদি গ্ৰীণ ট্ৰেঞ্জিশ্যনৰ যোগেদি তাত গ্ৰীণ ফুৱেল অৰ্থাৎ এমনিয়া হওক হাইড্ৰোজেন হওক মিথানল হওক এনেধৰণে গ্ৰীণ ফুৱেলৰ যোগেদি আগন্তুক দিনত সেই জাহাজবিলাক চলাফেৰা কৰিব আৰু ইয়াৰ যোগেদি কাৰ্বন ইমিশ্যন নহ'ব অৰ্থাৎ প্ৰদূষণমুক্ত বাতাবৰণ থাকিব, চিমলেছ মুভমেণ্ট হ'ব, লজিষ্টিক কষ্ট কমি যাব। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নেশ্যনেল লজিষ্টিক পলিচিৰ যোগেদি ভাৰতবৰ্ষৰ জনগণৰ সন্মুখত এটি লক্ষ্য আমাৰ বাবে স্থিৰ কৰিছে যে লজিষ্টিক কষ্ট ডাবল ডিজিটৰ পৰা ছিংগল ডিজিটলৈ আনিব লাগিব। অৰ্থাৎ সেইবাবে আজি লজিষ্টিক ফ্ৰেমৱৰ্কৰ বাবেও সমগ্ৰ বিশ্বতে এনেধৰণৰ বিভিন্ন ৰাষ্ট্ৰসমূহে বলিষ্ঠ উদ্যোগ লৈছে আৰু বিশেষকৈ আজি যিটো বন্দৰত APLৰ এই যিটো মিথানলৰ প্লাণ্টটো ছেট হ'ব আৰু এই প্লাণ্টৰ তাত ষ্টৰেজ ট্ৰান্সপৰ্টেশ্যন এই সকলোবিলাকৰ প্ৰডাকশ্যন ইত্যাদি যিখিনি কাম হ'ব আৰু ইয়াৰ যোগেদি পৃথিৱীৰ বুকুত য'ত য'ত তেনেধৰণে গ্ৰীণ ফুৱেলৰ প্ৰয়োজনীয়তা আছে ইউৰোপ বা আমেৰিকা অন্যান্য দেশলৈকেও আমাৰ APLৰ উৎপাদিত সামগ্ৰীবিলাকে সেইখন বিদেশ বজাৰ দখল কৰিবলৈ সক্ষম হ'ব।